অখিল গগৈয়ে মিয়াই বনোৱা বিৰিয়ানীৰ প্ৰশিক্ষণ দিব অসমীয়া। মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। কি থাকিব অখিল গগৈৰ বিৰিয়ানীত? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। তাতে মিহাৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? আচল প্ৰশ্নটো হ'ল সেইটো। মিয়াই বনোৱা বিৰিয়ানীৰ প্ৰশিক্ষণ দিব বিচৰা অখিল গগৈক মেৰুদণ্ডহীন আখ্যা মন্ত্ৰী প্ৰশান্ত ফুকনৰ। এই বিৰিয়ানী বনোৱা ল'ৰাৰ কথা লৈ পেলাই ইমান মেৰুদণ্ডহীন ব্যক্তি ৰাজনৈতিকভাৱে নালাগে, এনেও কোনোবা থাকিব বুলি মই ভবা নাই। একদম মেৰুদণ্ডহীন। মিয়াৰ বিৰিয়ানীৰ আদৰ্শ নালাগে অসমীয়াক, ক'লে বিধায়ক চক্ৰ গগৈ। তেওঁ যিটো চাৰ্টিফিকেট দিয়াৰ কিবা কথা কৈছে, বিৰিয়ানী বোলে মিয়াৰ বিৰিয়ানী শিকোৱা, বিৰিয়ানী বনোৱা শিকায়, কিবা শিকায়, সেইবিলাক চাৰ্টিফিকেট তেওঁৰ মানুহগৰাকীক দিয়ক, তেওঁৰ ঘৰৰ পৰিয়ালক দিয়ক, তেওঁৰ দলটোক দিয়ক। কেনেকৈ আমি ভাপত দি পেলাই কেনেকৈ বৰা চাউলৰ পৰা আমি জলপান বনাব পাৰোঁ, চুঙা চাউল কেনেকৈ বনাব পাৰোঁ, তাৰ প্ৰশিক্ষণ আমি ল'ম, আমি দিম। আমি বিৰিয়ানী, মিয়াৰ বিৰিয়ানী, ক'ৰবাৰ বাহিৰৰ বিৰিয়ানীৰ ইয়াত আদৰ্শ আমাক দৰকাৰ নাই। অখিল গগৈয়ে ঘোষণা কৰিছিল অসমীয়াক দিব বিৰিয়ানী বনোৱা চাৰ্টিফিকেট। অসমীয়াক পৰঠা, বিৰিয়ানী আৰু মুছলমানে খোৱা প্ৰতিটো খাদ্যৰ প্ৰশিক্ষণ দিব বুলি কৈছিল। কেনেকৈ পৰঠা বনাব লাগে, কেনেকৈ ভাত বনাব লাগে, কেনেকৈ আপোনাৰ বিৰিয়ানী বনাব লাগে, মুছলিম মানুহে কেনেকুৱা খাদ্য খায়, প্ৰত্যেকটো বস্তুৰ আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াব খুজিছোঁ। এতিয়া প্ৰশ্ন মুখ্যমন্ত্ৰীৰ, এই বিৰিয়ানীত কি মাংস থাকিব? অখিল গগৈয়ে কালি এগৰাকী মহিলাক, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিহাৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব যিটো মিয়াৰ বিৰিয়ানী বনাব, তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। অখিল গগৈৰ তীক্ষ্ণ সমালোচনা মন্ত্ৰী প্ৰশান্ত ফুকনৰ, লগতে বিধায়ক চক্ৰ গগৈৰ। অসমীয়া মানুহে অখিল গগৈৰ পৰা মিয়াৰ বিৰিয়ানী বনোৱা চাৰ্টিফিকেট নলয়, লাগিলে কোমল চাউলৰ প্ৰশিক্ষণ ল'ব, কেনেকৈ আখৈ বনাব পাৰি, হুৰুম বনাব পাৰি তাৰে প্ৰশিক্ষণ ল'ব, কিন্তু মিয়াৰ বিৰিয়ানীৰ আদৰ্শ নলয় অসমীয়াই, ক'লে বিধায়ক চক্ৰ গগৈ। অখিল গগৈয়ে এতিয়া আজিৰ ডেটত অখিল গগৈ মেৰুদণ্ডডাল নাইকিয়া হ'ল। অখিল গগৈয়ে আত্মসমৰ্পণ কৰিছে মিয়াৰ ওচৰত, আৰু এই মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰি যেনে তেনে বৈতৰণি পাৰ হোৱাৰ আজি ব্যৱস্থা কৰিছে। আৰু এইটো যিটো তেওঁ অভিসন্ধি আৰু যি ব্যৱস্থা হাতত লৈছে, এই ব্যৱস্থাত তেওঁ কেতিয়াও ছাকচেছফুল নহয়। আৰু আপোনাৰ আজি 50 দিন আছে ইলেকশ্যনলৈ, তাৰ আগতে অখিল গগৈ হয়তো এটা ব্যৱস্থা হাতত ল'ব বুলি মই ভাবিছোঁ। আৰু এই বিৰিয়ানী বনোৱা ল'ৰাৰ কথা লৈ পেলাই ইমান মেৰুদণ্ডহীন ব্যক্তি ৰাজনৈতিকভাৱে নালাগে, এনেও কোনোবা থাকিব বুলি মই ভবা নাই। একদম মেৰুদণ্ডহীন মানুহ হিচাপে মেৰুদণ্ড থিয় কৰি থাকে। অখিল গগৈ আজি মেৰুদণ্ডডাল পথালি হৈ আছে। তেওঁ যিটো চাৰ্টিফিকেট দিয়াৰ কিবা কথা কৈছে, বিৰিয়ানী বোলে মিয়াৰ বিৰিয়ানী শিকোৱা, বিৰিয়ানী বনোৱা শিকায়, কিবা শিকায়, সেইবিলাক চাৰ্টিফিকেট তেওঁৰ মানুহগৰাকীক দিয়ক, তেওঁৰ ঘৰৰ পৰিয়ালক দিয়ক, তেওঁৰ দলটোক দিয়ক। আমাৰ ক'ব লগা নাই জাতি কি তেওঁৰ ৰাইজৰ দল নে কিবা, তেওঁৰ দলৰ মানুহক যি চাৰ্টিফিকেট দিয়ে দি থাকক, কিন্তু অসমীয়া মানুহে বিৰিয়ানী বনোৱাৰ চাৰ্টিফিকেট নলয়। অসমীয়া মানুহে কোমল চাউল বনোৱাৰ চাৰ্টিফিকেট ল'ব, কেনেকৈ ইনষ্টেণ্ট ফুড তৈয়াৰ কৰিব পাৰি, কোমল চাউল কেনেকৈ বনাব পাৰি, আখৈ কেনেকৈ বনাব পাৰি, হুৰুম কেনেকৈ বনাব পাৰি, মুড়ি কেনেকৈ বনাব পাৰি, তাৰ প্ৰশিক্ষণ দৰকাৰ হ'লে ল'ব। বিৰিয়ানী বনোৱাৰ প্ৰশিক্ষণ কিয় ল'ব? কেনেকৈ আমি ভাপত দি পেলাই কেনেকৈ বৰা চাউলৰ পৰা আমি জলপান বনাব পাৰোঁ, চুঙা চাউল কেনেকৈ বনাব পাৰোঁ, তাৰ প্ৰশিক্ষণ আমি ল'ম, আমি দিম। আমি বিৰিয়ানী, মিয়াৰ বিৰিয়ানী, ক'ৰবাৰ বাহিৰৰ বিৰিয়ানীৰ ইয়াত আদৰ্শ আমাক দৰকাৰ নাই। আমাৰ অসমীয়াৰ সংস্কৃতি আছে, অসমীয়াৰ পৰম্পৰাগত জলপান আছে, খাদ্যাভ্যাস আছে, খাদ্য সম্ভাৰ আছে। আমি সেইখিনিৰ প্ৰয়োজন হ'লে তেওঁলোকক আমি প্ৰশিক্ষণ দিম, আৰু তাৰ চাৰ্টিফিকেট লাগে। আমাক মিয়াৰ চাৰ্টিফিকেট নালাগে। মিয়াৰ চাৰ্টিফিকেট লৈ জীয়াই থাকিব অখিল গগৈ, লুৰিণ গগৈ আৰু গৌৰৱ গগৈ, তিনি গগৈ মিয়াৰ চাৰ্টিফিকেট লৈ জীয়াই থাকিব। ভাৰতীয় জনতা পাৰ্টীয়ে, অন্ততঃ চক্ৰ গগৈয়েতো মিয়াৰ চাৰ্টিফিকেট লৈ জীয়াই নাথাকে। ব্যুৰো ৰিপৰ্ট, টাইম 8।